তো আজি অলৰেডি তোমালোকে হয়তো গম পাইছে যে আজি আমাৰ যোনখন বাজেট আছে অসমৰ বিত্তীয় বাজেট সেইখন উত্থাপন কৰা হৈছে। তো তাতে এটা কথা কোৱা হৈছে আমাৰ যোনটো স্কুটি স্কিম আছিলে, আমাৰ যোনটো হায়াৰ ছেকেণ্ডেৰীত 80% পালে স্কুটি দিয়াৰ কথা আছিলে, তো সেই স্কুটি বিষয়ক এটা কথা কোৱা হৈছে। ইয়াতে তোমালোকে দেখিছা মই এটা নিউজ চেনেলৰ এটা কাটিং এটা দিছো ইয়াতে। তো ইয়াতে দিয়া চাই লোৱা যে the Assam government announced in its 26-27 budget the discontinuation of scooter distribution to meritorious students starting next academic year. তো ইয়াতে কি কোৱা হৈছে যে অহা বছৰৰ পৰা কি কৰা হ'ব, স্কুটি দিয়া নহয়। যিসকল মেৰিটৰিয়াছ ষ্টুডেণ্ট আছে, যিসকল 80% পায় মানে পাব, তেওঁলোকৰ কিন্তু স্কুটি নাপাব অহা বছৰ। তো ইয়াতে 2026-27 মানে এইবাৰতো আমাৰ যিসকলে পাছ কৰিলে, যিসকলে HS 2026 পাছ কৰিছে, তেওঁলোকৰ একাডেমিক ইয়াৰটো আছিলে 2025-26 আছিলে। তো গতিকে এইবাৰখিনি পাব। বহুতে এইটো কথা সুধি আছিল যে এইবাৰ দিব নিদিয়ে, তো এইবাৰখিনি পাব, কিন্তু নেক্সট ইয়ৰ পৰা যিসকলে HS 2027 দিবলৈ গৈ আছে তেওঁলোকে কিন্তু এই স্কুটি পৰা বঞ্চিত হ'ব। তো কি কৰা হৈছে যে অহা বছৰৰ পৰা দিয়া নহ'ব আৰু এফেক্টিং এৰাউণ্ড 18,000 ষ্টুডেণ্টছ। তো ইয়াৰ প্ৰভাৱ পৰিব প্ৰায় 18,000 ষ্টুডেণ্টৰ ওপৰত। ফাইনেন্স মিনিষ্টাৰ জয়ন্ত মল্ল বৰুৱা emphasized the decision aim for equitable education support by relocating resources to the strengthen the expand the Nijut Moina and Nijut Babu schemes. তো ইয়াতে কোৱা হৈছে যে আমাৰ বিত্তীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা তেওঁ কৈছে যে স্কুটি নিদিয়াৰ যোনটো সিদ্ধান্ত লোৱা হৈছে সেইটো কাৰণে যাতে সকলোকে কি কৰিব পৰা যায়, নিযুত মইনা আৰু নিযুত বাবু দিয়া যায়। মানে যাতে ইকুৱেটেড মানে কি, মানে সমানভাৱে তেওঁলোকে যাতে আৰু সকলোকে বেছি ছাত্ৰ ছাত্ৰীক তেওঁলোকে যাতে নিযুত মইনা বা তেওঁলোকে নিযুত বাবু আঁচনি দিব পাৰে সকলো ছাত্ৰ ছাত্ৰীক। তো সেইটো কাৰণে এই ব্যৱস্থা কৰা হৈছে বুলি তেওঁ কয়। তো এইখিনিয়ে আছিলে আজিৰ ভিডিঅ'টোত। আজিৰ ভিডিঅ'টো শেষ কৰিলোঁ। কি পোৱা